নমস্কাৰ আপুনি চাই আছে লাইভ আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ পত্নী সহ আন এগৰাকী ব্যক্তিক আক্ৰমণ কৰা অভিযুক্তক আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত মৃত্যু ঘটিছে ৰঞ্জিত পাণ্ডৱ নামৰ লোকগৰাকীৰ ৰঞ্জিত পাণ্ডৱৰ দাৰ খাপত আঘাতপ্ৰাপ্ত হৈছে লোকগৰাকী এগৰাকী তেওঁৰ নিজৰে পত্নী আহত গীতা পাণ্ডৱ আৰু লগতে মতিন পাণ্ডৱ দুয়োগৰাকীকে আহত অৱস্থাত এমচিএইচলৈ প্ৰেৰণ কৰা হ'ল আহত গীতা পাণ্ডৱ ৰঞ্জিত পাণ্ডৱৰ পত্নী পত্নীৰ কাজিয়া ভাঙিবলৈ আহিছিল মতিন পাণ্ডৱ আৰু ঘটনাৰ পিছতে বাগিচাখনত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ পত্নী সহ আন এগৰাকী ব্যক্তিক আক্ৰমণ কৰা অভিযুক্তক আৰক্ষীয়ে কৰিছে এনকাউণ্টাৰ আৰক্ষীৰ গুলীত মৃত্যু ঘটিছে ৰঞ্জিত পাণ্ডৱ নামৰ লোকজনৰ ৰঞ্জিত পাণ্ডৱৰ দাৰ খাপত আঘাতপ্ৰাপ্ত দুগৰাকী লোক সেই দুয়োগৰাকী লোকৰ এগৰাকী হৈছে গীতা পাণ্ডৱ ৰঞ্জিত পাণ্ডৱৰ পত্নী আনজন হৈছে মতিন পাণ্ডৱ আৰু গীতা পাণ্ডৱক বৰ্তমান এমচিএইচত চিকিৎসাধীন কৰোৱা হৈছে আহত গীতা পাণ্ডৱ ৰঞ্জিত পাণ্ডৱৰ পত্নীৰ কাজিয়া হৈছিল কাজিয়া ভাঙিবলৈ আহিছিল মতিন পাণ্ডৱ ঘটনাৰ পিছতে বাগিচাখনত এতিয়া উত্তপ্ত পৰিস্থিতি প্ৰথমজন যিটো ডিঙিত যিজন কাটিছিলে সেইজন 8:45 মিনিট আহিছিলে সেইজন জাগিত চাই আছিলে দেই ডিঙিত কটাজন যে তাৰপিছত ইজনটো দেৰিকে আহিছে 10টা 10:30 আহিছে তেওঁৰ নাম কি আছিলে তেওঁৰ নাম ৰঞ্জিত পাণ্ডৱ তেওঁ এটা ভৰিতে আছিলে তেওঁ পুলিচে আনিছিলে তেওঁ ক'ত দুখ পাইছিলে তেওঁ ভৰিতে দুখ পাইছিলে এবাৰ ড্ৰেছিং গুলাৰ লগে লগে ৰেফাৰ লৈ গ'ল ডিব্ৰুগড়লৈ আৰক্ষীৰ গুলীত মৃত্যু ঘটিছে ৰঞ্জিত পাণ্ডৱ নামৰ লোকজনৰ যিজন লোকে পত্নীসহ আন এগৰাকী ব্যক্তিক আক্ৰমণ কৰিছিল পোনপটীয়াকৈ সংযুক্ত হৈছো শিৱসাগৰৰ আমাৰ সাংবাদিক প্ৰদীপৰ সৈতে প্ৰদীপ গগৈ অধিক খবৰ জানিম হয় যোৱা নিশা সংঘটিত হৈ এই ঘটনা ৰঞ্জিত পাণ্ডৱ নামৰ এগৰাকী ব্যক্তিয়ে এই বৰদিৰৈ চাহ বাগিচাতে যোৱা নিশা সুৰাপান কৰি যথেষ্ট উপদ্ৰৱৰ সৃষ্টি কৰিছিলে অভব্য আচৰণ কৰিছিলে আৰু তেখেতক বুজাবলৈ চেষ্টা কৰিছিলে মতিন পাণ্ডৱ আৰু তেওঁৰ পত্নী গীতা পাণ্ডৱে আৰু তেনেতে তেওঁলোকক দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে তাৰ পিছত গাঁওৰক্ষী বাহিনী আহে আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীলৈ তাৰ পিছত দাৰে চোচা লোৱাৰ পিছতে আৰক্ষীয়ে গুলিয়াবলৈ বাধ্য হয় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তেওঁক চিকিৎসালয়লৈ নিয়াৰ পিছত ডিব্ৰুগড়ত তেওঁ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ইয়াত সেই নিহত আৰক্ষীৰ গুলীত নিহত ৰঞ্জিত পাণ্ডৱৰ পত্নী আছে আৰু ইয়াত স্থানীয় লোক আছে মই তেওঁলোকৰ ভাষ্য ল'ম প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ ঘটনাটো কিমান সময় কি হৈছিলে প্ৰকৃততে ঘটনাটো 8:30 পৰাই ষ্টাৰ্ট হৈছিলে 10:30লৈকে হৈ গ'ল লাষ্টত মানে মতিন পাণ্ডৱ আৰু গীতা পাণ্ডৱে তেওঁৰ ছোৱালীজনী আগন্তুক 26 বৰ্ষত ফাইনেল এক্সাম দিব সেই সংক্ৰান্তত আজি কেইবাদিনৰ পৰা হুলস্থুল কৰাৰ কাৰণে আকৌ আজি ৰাতি আহি তাক বুজাবলৈ মানে ক'লে যে কিয় ইমান হুলস্থুল কৰি আছো ইমানে ক'লে ইমানতে তাক দাৰে ঘপিয়াই দিলে তাৰপিছত মাইকী মানুহজনীক ঘপিয়াই দিলে তাৰপিছত দেখি হালা হ'ল তেতিয়া আমি পটককৈ ওচৰতে আছো দৌৰ মাৰি আহি দেখিলোঁ যে এনেকৈ আমি প্ৰথমতে মতিন পাণ্ডৱক কেনেকৈ মেডিকেল নিয়াৰ ব্যৱস্থা কৰা সেইটোৱে কৰিলোঁ তেওঁ মানে চাদৰেৰে ডিঙিত মেৰিয়াই আৰু লগে লগে আঠাবাৰী আমাৰ হস্পিটেললৈ আঠাবাৰীয়ে ক'লে নোৱাৰোঁ মানে ডিমুলৈ লৈ গ'ল ডিমুৰ পৰা ডিব্ৰুগড় লৈ গ'ল তাৰপিছত আৰু লগে লগে ভিডিপিক মতা হ'ল ভিডিপিয়ে আহি গোটেই এঠিটো দেখিলে যে এতিয়া ইয়াক মানে আৰক্ষী বিষয়াৰ বাহিৰে আৰু একো লগে লগে আৰক্ষী বিষয়াক মতা হ'ল আৰক্ষী বিষয়া অহাৰ লগে লগে দেখিছে যে ইয়াৰ পৰিস্থিতি তেওঁক বুজাবলৈ বহুত চেষ্টা কৰিছিলে তাৰপিছতো মানে আৰক্ষী বিষয়া বিফল হৈ গ'ল মানে 1.5-2 ঘণ্টামান ভিতৰত তেওঁক বুজাবলৈ চেষ্টা তাই অকল মানে দাউৰে চবকে দৌৰাই ফুৰি আছে মানে ইয়াক কাটি দিম অসভ্য মাতি আছে লাষ্টত মানে যেতিয়া পুলিচকে দাউৰে কাটিবলৈ যোৱাত উপায়হীন হৈ পুলিচে গুলিয়াবলৈ বাধ্য হৈ গ'ল এই ঘটনাটো হয় তেখেতৰ পত্নী আছে মই আপোনাৰ পৰা ল'ম ভাষ্য কি হৈছিলে সদায় দন লাগিয়ে থাকে দন লগাৰ কাৰণে আমি গুচি গ'লো ঘৰলৈ ঘৰ যোৱাৰ পিছতে কালি নিশা ফোন কৰিছে ফোন কৰাৰ পিছতে আমি গুচি আহিলোঁ তাৰ পৰা আহি শুনিছোঁ যে এনেকুৱা তেনেকুৱা হ'ল বুলি শুনাৰ পিছতে বোলে পুলিচ আহিছিলে পুলিচে গুলিয়াই দিলে আপোনাৰ ঘৰ ইয়াতে হয় আপোনাৰ স্বামী হৈছে ৰঞ্জিত পাণ্ডৱ তেখেতে প্ৰায় এনেকৈ ধৰণে সুৰাপান কৰিছিলে সুৰাপান কৰিছিলে কালি ঘটনাটো আপোনাৰ সময়ত আছিলে নে আপোনালোক আছিলে কি হৈছিলে মানে তেওঁ কৈছে
একেখিনি কথাই অঁ তেওঁ কৈছে যে অঁ ইয়াত ওচৰে পাজৰে বহুত মদৰ ঘাটি আছে নেকি? ইয়াতো তেনেকুৱা নাই, ক'ত খায় তেনেহ'লে মদ? গম নাপাওঁ আমি। নিশা হেৰি গধূলি সময়তো ওলাই যায়। গধূলি সময়ত অঁ তেখেতে কি কৰিছিলে আপোনাৰ স্বামীয়ে? আপোনাৰ স্বামীয়ে কি কাম কৰিছিলে? কাম নকৰে, গাঁও যায় তেওঁ কাম। হয়, তেখেতৰ আৰু আপোনাৰ আৰু পৰিয়ালত কোন কোন আছে? পৰিয়ালত আছে তাৰ ককাই আছে, সৰু ভাইটি আছে, আৰু তেনেকুৱা আৰু কোনো নাই। হয় গীতাশ্ৰী, ক'ব লাগিব যে এই যিবিলাক মদৰ ঘাটি বাগানেই হওক বা গাঁৱে ভূঞে হওক, অবৈধভাৱে যিবিলাক মদৰ ঘাটি আছে, চুলাই ঘাটি আছে, এইবিলাকৰ পৰা এনেধৰণৰ কিমান পৰিয়ালৰ ঘৰ সংসাৰ শেষ হৈ গৈছে, নিশেষ হৈ গৈছে, তাৰ আচলতে হিচাপ নাই। এই যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনাটোৰ মূল কাৰণেই হৈছে সুৰাপান। সুৰাপান আৰু তাৰপিছত কাজিয়া আৰু তাৰপিছত এই ধৰণৰ এটা ভয়ংকৰ এটা পৰিণতি। আৰক্ষীক যেতিয়া মতা হৈছিলে তেতিয়ালৈকে এজনে কৈছে যে উদ্ভণ্ডালি কৰি আছিলে বা তেনেকুৱা ধৰণৰ এটা আচৰণ কৰি আছিলে, নিচাসক্ত আচৰণ এটা কৰি আছিলে সেই ব্যক্তিগৰাকীয়ে, কিন্তু আৰক্ষীৰ গুলী নিহত হৈছে। ক'ত গুলীবিদ্ধ হৈছিল? হয়, ইতিমধ্যেই ইয়াত স্থানীয় লোকে কৈছে যে তেখেতৰ ভৰিত এটা নিৰ্দিষ্ট কলা ফুলত গুলী লগা দেখিছে। তেওঁ ইয়াত স্থানীয় লোকে কোৱা মতে কমেও 3 জাই গুলী চালনা কৰা, 3বাৰ গুলী ফুটাৰ তেওঁলোকে শব্দ শুনিছে, কিন্তু কেইটা স্থানত ক'ত গুলী লাগিছে তেওঁলোকে এতিয়ালৈকে নিশ্চিত হ'ব পৰা নাই। কিন্তু ভৰিত যে এটা গুলী লাগিছে সেয়া নিশ্চিত তেওঁলোকে দেখিছে বুলি কৈছে, কিন্তু আৰু শৰীৰৰ ক'ৰবাত গুলী লাগিছিল নেকি সেয়া তেওঁলোকে গম পোৱা নাই। কিন্তু এইখিনিতে প্ৰশ্ন এটা উঠে, এই ধৰণৰ এটা নিয়ন্ত্ৰণ বাহিৰলৈ যোৱা এটা পৰিস্থিতি হৈছে, আৰক্ষীক মতা হৈছে, আৰক্ষীয়ে এই ধৰণৰ নিচাসক্ত অৱস্থাত থকা, উদ্ভণ্ডালি কৰি থকা বা হাতত চোকা অস্ত্ৰ আছে, দাখনেই বুলি ধৰি ল'লোঁ, এই ধৰণৰ যি এক তাণ্ডৱ চলাইছিলে ব্যক্তিগৰাকীয়ে, ৰঞ্জিত পাণ্ডৱে, কিন্তু আৰক্ষীৰ হাতত গুলী চলোৱাৰ বাহিৰে আৰক্ষীকো আক্ৰমণ কৰিবলৈ ওলাই আহিছিলে, গম পাইছোঁ। আৰক্ষীৰ হাতত আৰু বেলেগ একো উপায় নাছিল নেকি? গুলী চলাইছিলে আৰু গুলীৰ শব্দ 3টাকৈ শব্দ শুনা বুলি কৈছে। হয়, এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আমি ভাষ্য এতিয়ালৈকে ল'ব পৰা নাই, কিন্তু স্থানীয় লোকে কোৱা মতে, প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে যে তেখেতে সেই ঘটনা সময়ছোৱাত তেখেতে প্ৰথম দুগৰাকী ব্যক্তিক আক্ৰমণ কৰাৰ পিছতো তেওঁ আৰু ব্যক্তিক, ওচৰলৈ অহা ব্যক্তিক তেওঁ দাৰে ঘপিয়াবলৈ দৌৰি ফুৰিছিলে। গতিকে আৰক্ষী অহাৰ পিছত আৰক্ষীকো তেওঁ চিচা লৈছিলে, দাৰে ঘপিয়াবলৈ খেদি গৈছিলে, আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলে। আৰক্ষীয়ে গুলী চালনা কৰে আৰু এই গুলী চালনা কৰাৰ পিছত, গুলীবিদ্ধ হোৱাৰ পিছত তেখেতক প্ৰথমে ইয়াৰ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিলে, কিন্তু আঘাত গুৰুতৰ হোৱাত ডিব্ৰুগড়লৈ লৈ যোৱা হয়, কিন্তু ডিব্ৰুগড়ত তেখেতৰ মৃত্যু মুখত পৰে। প্ৰদীপ, আৰু যদি কোনোবা লোক আছে যদি আপুনি ভাষ্য ল'ব পাৰে, বিশেষকৈ আৰক্ষীয়ে গুলী চলাইছিল, একাংশই কৈছে যে 3টাকৈ গুলীৰ শব্দ শুনিছিলে, তেনেকুৱা খবৰো ওলাইছে, প্ৰকৃততে কি? হয়, মই ইয়াৰ স্থানীয় লোক আছে, মই ঘৰটো দেখুৱাইছোঁ, যিটো ঘৰ তেখেতৰ ৰঞ্জিত পাণ্ডৱৰ, এইটোৱে হৈছে বাসগৃহ। বৰ্তমান ঘৰটো এইটো নহয় জানো দাদা? ঘৰটো সেইটোৱে? এইটোৱে ঘৰ। হয়, আপোনালোকে কি ধৰণে গম পায় কথা? আমি ৰাতিপুৱাহে গম পাইছোঁ, আমাৰ ঘৰটো আঁতৰত অলপ। ৰাতিপুৱা গম পাইছোঁ, ৰাতিপুৱা শুনিছোঁ যে এনেকৈ এটা মানে ধৰি লওক অপ্ৰীত ঘটনা হ'ল। ইতিমধ্যে আহি গম পাইছোঁ যে এতিয়া ৰঞ্জিত পাণ্ডৱ বোলা মানুহজনে ওচৰৰে মানে মতিন পাণ্ডৱ আৰু তেওঁৰ স্বামী গীতা পাণ্ডৱক আক্ৰমণ চলালে, আৰু ইতিমধ্যে ডিব্ৰুগড় চিকিৎসাধীন আছে বুলি এতিয়া গম পাইছোঁ। আৰু সবিশেষ কিমান নাজানো, আমাৰ ঘৰটো দূৰত। হয়, মই গীতাশ্ৰী ঘৰটো মই দেখুৱাব বিচাৰিম, যদিহে নেটৱৰ্কৰ অসুবিধা নিদিয়ে আমি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিম। গীতা পাণ্ডৱ বৰ্তমান ক'ত, তেওঁ কিবা জনাইছে? হয়, গীতা পাণ্ডৱ আৰু পুনৰ জনাইছোঁ যে পাণ্ডৱ আৰু মৰ্টিন পাণ্ডৱ দুয়োগৰাকী সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। বিশেষকৈ ৰঞ্জিত পাণ্ডৱে তেওঁলোকক ডিঙিত ঘপিয়াইছিলে, তেখেতৰ পত্নী গীতা পাণ্ডৱক ঘপিয়াইছিলে, কিন্তু আমি যিমান দূৰ বৰ্তমান তথ্য লাভ কৰিছোঁ, গীতা পাণ্ডৱে কম আঘাতপ্ৰাপ্ত হৈছে, আৰু যিগৰাকী মৰ্টিন পাণ্ডৱৰ আঘাত অতি গুৰুতৰ। তেখেত ICUত চিকিৎসাধীন হৈ আছে, অসম চিকিৎসা মহাবিদ্যালয় ICUৰ কক্ষত চিকিৎসাধীন হৈ আছে মৰ্টিন পাণ্ডৱ। গতিকে মৰ্টিন পাণ্ডৱৰ
শাৰীৰিক অৱস্থাও অতি বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসা চলি আছে আৰু তেখেতৰ পত্নী গীতা পাণ্ডৱকো একেখন চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে গতিকে যি ধৰণৰ আচলতে যিহেতু শিৱসাগৰত ইয়াত চিকিৎসা কৰিবলৈ তেওঁলোকে সক্ষম নহ'ল যিহেতু ইয়াত অৱস্থাটো অতি সংকটজনক আছিলে গতিকে ডিব্ৰুগড়লৈ ততাতৈয়াকৈ লৈ যোৱা হয় আৰু ডিব্ৰুগড়ত বৰ্তমান মৰ্তিন পাণ্ডৱ ICUত চিকিৎসাধীন হৈ আছে বুলি ইয়াৰ স্থানীয় লোকে আমাক অৱগত কৰিছে গীতাশ্ৰী গতিকে এইখিনিৰ পৰা বুজি পৰা যায় যে তেওঁলোকক যথেষ্ট আচলতে জোৰেৰে চোকাদাৰে ঘপিয়াইছিলে যাৰ বাবে ICUত চিকিৎসাধীন হ'বলগীয়া হৈছে মৰ্তিন পাণ্ডৱ আৰু তেখেতৰ পত্নী এই সন্দৰ্ভত আৰক্ষীয়ে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকে ইতিমধ্যেই এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যেই নিৰ্দেশ দিছে এয়া পৰৱৰ্তী পৰ্যায়ত পোহৰলৈ আহিব ইয়াৰ অন্তৰালত আৰু কিবা ঘটনা আছে নেকি কিন্তু তেওঁলোকৰ ইয়াৰ স্থানীয় লোকে কোৱা অনুসৰি যে তেওঁলোকে প্ৰায় ৰঞ্জিত পাণ্ডৱে সুৰাপান কৰি এনেধৰণৰ আচৰণ কৰিছিলে আপোনাৰ ঘৰ ক'ত দাদা মাজত আছে বৰলাইনটো হয় কি হৈছিলে কি বুলি শুনিছে মই বিশেষ নাজানে ইয়াত মই দেখুৱাইছো ইয়াত স্থানীয় আৰু লোক আছে কিন্তু ইয়াত যিহেতু বাগান এৰিয়া এইখন হৈছে বৰদিৰৈ চাহ বাগিচা আৰু এই বৰদিৰৈ চাহ বাগিচাৰ ইয়াতে হৈছে ঘটনাটো এই মুহূৰ্তত ইয়াত আৰক্ষী ডিমৌ আৰক্ষীয়ে ইতিমধ্যে আহি ইয়াত যিখন দাৰে ঘপিয়াইছিলে আক্ৰমণ কৰিছিলে সেই দাৰখন ইতিমধ্যে উদ্ধাৰ কৰিছে বুলি আমি জানিব পাৰিছো আৰু এটা লক্ষণীয় দিশ গাঁওৰক্ষী বাহিনী আহিছিলে স্থানীয় লোক আহিছিলে তাৰ পিছত আৰক্ষী ইমান সংখ্যক বহু সংখ্যক লোক ইয়াত সমবেত হৈছিলে কিন্তু তাৰ পিছতো কিয় আচলতে তেওঁক গুলীবিদ্ধ কৰা আগে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহল এই ৰঞ্জিত পাণ্ডৱক সেয়াও কিন্তু এটা লক্ষণীয় বিষয় এটা উদ্বিগ্নতাৰ বিষয় যে এই ধৰণৰ এটা নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা এগৰাকী ব্যক্তি গুলীৰ বাহিৰে আন কিবা বেলেগ উপায় নাছিল নেকি প্ৰশ্নটো উঠিব বা গুলীচালনা কৰিবলগীয়া হ'ল কিয় আৰক্ষীয়ে কথাখিনি জনালেহে হয়তো আৰু ছবিখন স্পষ্ট হ'ব আমি অপেক্ষা কৰিব লাগিব আৰক্ষীয়ে কি কয় আৰক্ষীয়ে কি যুক্তি দিয়ে বা আৰক্ষীয়ে কি ধৰণে কথাখিনি বুজায় যে কিহৰ পৰিস্থিতিত তাত গুলীচালনা কৰিছিলে আৰু ব্যক্তিগৰাকীৰ ক'ত গুলী লাগিছিল সেইখিনি কথা আচলতে স্পষ্ট হোৱা নাই এতিয়ালৈকে একাংশই কৈছে যে ভৰিত গুলী লাগিছে আমি বিদায় লৈছোঁ প্ৰদীপ পৰৱৰ্তী সময়ত অধিক জানিম এই গোটেই ঘটনাটোক লৈ ব্যাপক চাঞ্চল্য দিৰৈত ইফালে নগাঁৱত আৰক্ষীৰ জালত পৰিছে অস্ত্ৰৰ সৈতে ডকাইত নগাঁৱৰ নলতলিৰ ৰূপহীহাট আৰক্ষীৰ নাকা চেকিঙত 2 ডকাইত জালত পৰিছে আটকাধীন ডকাইত দুটা কালিয়াডিঙাৰ মুছাব্বিৰ আলী আৰু আব্দুল হাই ধৃত 2 ডকাইতৰ পৰা জব্দ কৰিছে চীনত নিৰ্মিত .32 mm এটা পিষ্টল এটা মেগাজিন জব্দ কৰিছে সক্ৰিয় গুলী পাইছে লগতে খুকুৰি পাইছে আৰু তেনেকুৱা কেইবাবিধো চোকা অস্ত্ৰ পাইছে ৰূপহীহাট আৰক্ষীয়ে ধৃত এই ডকাইত দুটাক অধিক তথ্যৰ বাবে বৰ্তমান জেৰা আৰম্ভ কৰিছে এইবোৰ জব্দ কৰা সামগ্ৰী আমি দেখুৱাইছো নগাঁও আৰক্ষীৰ জালত পৰিছে অস্ত্ৰৰ সৈতে ডকাইত দুটা ডকাইত জালত পৰিছে নগাঁৱৰ নলতলিত ৰূপহীহাট আৰক্ষীয়ে নাকা চেকিং বহুৱাইছিল য'ত এই দুটা ডকাইত জালত পৰিছে আটকাধীন এই ডকাইত দুটা কালিয়াডিঙাৰ মুছাব্বিৰ আলী আৰু আব্দুল হাই শীতৰ প্ৰকোপ বৃদ্ধি আৰু ৰাজ্যত সলনি কৰা হৈছে বিদ্যালয় পাঠদানৰ সময়সূচী কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰাৰ বিপৰীতে কেইবাখনো জিলাত বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশনা দিয়া হৈছে কামৰূপ আৰু কামৰূপ মহানগৰত পাঠদানৰ সময় সলনি কৰা হৈছে পিছুৱাই দিয়া হৈছে মৰিগাঁৱত পুৱা 10 বজাৰ পৰা একেধৰণে বিদ্যালয় খোলাৰ নিৰ্দেশনা 7 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈকে বাহাল থাকিব নিৰ্দেশনা মাজুলীৰ বিদ্যালয়সমূহ 10 বজাৰ পৰা খোলাৰ নিৰ্দেশনা দিয়া হৈছে বৰপেটা বিদ্যালয়সমূহতো 7 জানুৱাৰীলৈকে বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে 7 জানুৱাৰীৰ পৰা ক্ষমা কৰিব 10 জানুৱাৰীলৈকে ধেমাজি জিলাত পুৱা 10 বজাৰ পৰা বিদ্যালয় খোলাৰ নিৰ্দেশনা শিৱসাগৰত বিদ্যালয়সমূহ পুৱা 9:30 বজাৰ পৰা খোলাৰ নিৰ্দেশ বিশ্বনাথত পুৱা 10 বজাৰ পৰা বিদ্যালয় খোলাৰ নিৰ্দেশনা বজালীত বিদ্যালয়সমূহ পুৱা 10 বজাৰ পৰা খোলাৰ নিৰ্দেশ আৰু বিদ্যালয়ত ডিব্ৰুগড়ত বিদ্যালয়ত পুৱা 10 বজাৰ পৰা পাঠদান আৰম্ভ কৰাৰ নিৰ্দেশনা দিয়া হৈছে ঘন কুঁৱলী আৰু প্ৰচণ্ড শীত নামিছে আৰু শীতে বাৰুকৈ কোবাই গৈছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ আৰু বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল
তেওঁলোক সমস্যাত পৰিছে, যাৰ বাবে এটা বিশেষ ব্যৱস্থা প্ৰশাসনে লৈছে। ক'ৰবাত ঠাণ্ডাৰ বাবে বিদ্যালয় বন্ধ দিয়া হৈছে, যেনে বৰপেটা, আৰু বহু ঠাইতে বিদ্যালয়ৰ যি আৰম্ভ হোৱাৰ সময় সেয়া পিছুৱাই দিয়া হৈছে, অৰ্থাৎ 10 বজাৰ পৰা বিদ্যালয় আৰম্ভ হৈছে। আৰু ঘন কুঁৱলীৰ বাবে ব্যাহত হৈছে ফেৰী সেৱা। ঘন কুঁৱলীৰ বাবে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱাত ব্যাঘাত জন্মিছে। কম দৃশ্যমানৰ বাবে ব্যাহত হৈ পৰিছে ফেৰী সেৱা। যাত্ৰীয়ে কিছু সমস্যাত ভুগিবলগীয়া হৈছে। ঘন কুঁৱলী, ডাঠ কুঁৱলীৰ আচ্ছাদন আৰু যাৰ বাবে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যি ফেৰী সেৱা, সেই ফেৰী সেৱা হৈছে ব্যাহত। আজি সৰ্বশ্ৰেষ্ঠ বিৰাট ডাঠ কুঁৱলী হৈছে। জাহাজ সেইকাৰণে টিপ চলাব পৰা নাই, আৰু যদি কুঁৱলী ফাটে তাৰপিছতহে জাহাজ আহিব। এতিয়া যাত্ৰীবিলাকৰ বহুত অসুবিধা হৈছে। ঠাণ্ডাটো বেছি হৈছে, ঠাণ্ডাটো বেছিয়ে হৈছে গোটেই। গতিকে যেতিয়া কুঁৱলী ফাটিব তেতিয়াহে চলিব, আৰু যাত্ৰী সুৰক্ষাৰ কাৰণে এইটো হেৰি কৰা হৈছে। বহুত পলম হোৱাৰ চান্স আছে। পলম হোৱাৰ চান্স আছে, কিন্তু কিমান ঘন কুঁৱলী, যেতিয়া কুঁৱলী ফাটিব তেতিয়াহে হ'ব। আৰু ডাঠ কুঁৱলীৰ আচ্ছাদনে এতিয়া আৱৰিছে সমগ্ৰ ৰাজ্য। গুৱাহাটী মহানগৰীতো ডাঠ কুঁৱলী পৰিছে, যাৰ বাবে যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মিছে। আছো মই উত্তৰ গুৱাহাটী ৰজাদুৱাৰ পাৰঘাটত। আজিৰ দিনটোতো এনেধৰণৰ ডাঠ কুঁৱলী এই মুহূৰ্তলৈকে এনেদৰে দেখা গৈছে, যাৰ বাবে নদীৰ ইপাৰ সিপাৰে নেদেখা পৰিৱেশ এটা। আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বিপদৰ আশংকাত ফেৰী চলাচল এই মুহূৰ্তলৈ কৰা নাই। আৰু এইকেইটা দিন আচলতে কুঁৱলী পৰি আছে যদিও আজিৰ দিনটোত বেছি ডাঠকৈ পৰিছে। মোৰ সতীৰ্থই দেখুৱাব। ৰজাদুৱাৰ ঘাটৰ চাৰিওফালে আমি যদি চাওঁ, কেৱল কুঁৱলী আৰু কুঁৱলী। আৰু এইদৰে ভটভটি চালকসকলো ৰখি আছে, তেওঁলোকে কুঁৱলীৰ কাৰণে চলাচল কৰিব পৰা নাই, কিয়নো এই যে ভটভটি চলাচল কৰিলে মাছ নদীতে আবদ্ধ হৈ থাকে, তাৰ বাবে তেওঁলোকে বতৰ ফৰকাল হোৱালৈ অপেক্ষা কৰে। আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰীসমূহ পুৱাৰ ভাগত বাতিল কৰি আহিছে। আৰু এই কুঁৱলীৰ লগে লগে প্ৰচণ্ড শীতো নামিছে। আৰু ইয়াতে আবদ্ধ হৈ আছে যাত্ৰী, পাৰাপাৰ যাত্ৰী। আমি কথা পাতিম। ক'ৰ পৰা আহিছে দাদা? আমি আহিছো কুৰুৱা চাপৰিৰ পৰা। পাচলি লৈ যাব গুৱাহাটীলৈ? পাচলি লৈ যাম গুৱাহাটী। হয়, কিন্তু বহুত কুঁৱলী নেকি বাৰু? বহুত কুঁৱলী, মানে 1-1.5 ঘণ্টা হ'ল ৰখি আছো কুঁৱলীৰ কাৰণে। জাহাজ নাই, এইফালে যাব পৰা নাই। কিন্তু কুৰুৱাৰ পৰা আহিছে, ৰাস্তাত কেনেকুৱা দেখিছে আপুনি? ৰাস্তাত মানে লাহে লাহে এনে আহি আছো। একো দেখি নেদেখি। আজি বেছি নেকি বাৰু? আজি বেছি। কালি মানে 6টাত গৈছিলো, 6:30 বজাত। আজি যাব নোৱাৰিলো। ধন্যবাদ। আৰু মই পুনৰবাৰ দেখুৱাম, এয়া ৰজাদুৱাৰ পাৰঘাটৰ দৃশ্য। এইটো ফেৰীঘাটৰ মাৰখনলৈকে দেখা নাযায়, প্ৰায় 20 ফুট দূৰত আছে এই মাৰখন। সেই মাৰখনেই নেদেখা এটা পৰিৱেশ, আৰু প্ৰচণ্ড ডাঠ কুঁৱলী নামিছে। আৰু উৰুকাৰ প্ৰাকখনত এইদৰে কুঁৱলীৰ লগে লগে শীত নামাত কিছু লোকে কিছু আনন্দও পাইছে, কিয়নো উৰুকা বুলিলে বা মাঘ বিহু, ভোগালী বিহু বুলিলে ঠাণ্ডাৰ যিটো আমেজ, সেইটো আচলতে উপলব্ধি কৰিব পৰা হ'ব লাগে। বিগত কেইবাটাও বছৰ আমি এই যি ঠাণ্ডাৰ যি আমেজ সেয়া পোৱা নাছিলোঁ, বা জুহালত বহি জুই পোৱাৰ আমেজটো আমি ল'ব পৰা নাছিলোঁ। কিন্তু এইবেলি দেখা গৈছে যে প্ৰত্যেকে আজি 10-12 দিনৰ পৰা জুই পোৱাবলৈ লৈছে। আৰু আজিৰ দিনটোত যিহেতু ডাঠ কুঁৱলী, কেতিয়া এই কুঁৱলী আঁতৰিব সেয়া নিশ্চিত নহয়। আৰু চাওক কিদৰে ইপাৰ সিপাৰ নেদেখি কোনফালে পথ আছে বা কোনফালে প্ৰৱেশ প্ৰস্থান আছে একো ধৰিব নোৱাৰি, এনেকুৱা এটা পৰিৱেশ এতিয়া গুৱাহাটী মহানগৰীত। আৰু ফেৰী যাতায়াত ব্যৱস্থা সদায় ব্যাহত হৈ আহিছে। আৰু আজিৰ দিনটোতো ডাঠ কুঁৱলীৰ বাবে কেই বজাত ফেৰী চলিব সেই কথা এই মুহূৰ্তত নিশ্চিত নহয়, যদিও 11 বজাৰ সম্ভাৱনা আছে, কিয়নো কুঁৱলী এই আঁতৰাৰ কোনো আচলতে সংকেত পোৱা হোৱা নাই। আন কিছু খবৰ। ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ সন্দৰ্ভত অখিল গগৈক প্ৰত্যুত্তৰ দিছে মন্ত্ৰী অশোক সিংহালে। অখিল গগৈৰ অভিযোগক অবান্তৰ আখ্যা দিছে মন্ত্ৰীগৰাকীয়ে। ভোটাৰৰ নাম কৰ্তন কৰা কাৰোৰে ক্ষমতা নাই বুলি মন্তব্য কৰি মন্ত্ৰী অশোক সিংহালৰ প্ৰশ্ন, ভোটাৰৰ নাম কৰ্তন কৰাটো কি জন্মদিনৰ কেক কটাৰ নিচিনা কাম নেকি? বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ দিলীপ শইকীয়াই নিৰ্দেশনা দিয়া বুলি অভিযোগ উত্থাপন কৰিছিল বিধায়ক অখিল গগৈয়ে। তেওঁলোকে অখিল গগৈ ডাঙৰীয়াৰ কথাত বিশ্বাস কৰে নেকি? মোক কওকচোন। বিশ্বাস নকৰোঁ কাৰণে আপোনাক সুধিব লগা। মোক এটা কথা কওক যে অশোক সিংঘালক দায়িত্ব দিছে ষাঠিখন সমষ্টিত ভোটৰ কাটিবৰ কাৰণে, এইটো কোনোবাই ক'ব মানে কৰিব পাৰে নেকি? কামটো কওকচোন, মোক বুজাওকচোন, এই কেনেকুৱা কথা হ'ব লাগিব? এজন বিধায়কে তেনেকৈ কথাবোৰ পাতল কৰিব নাপায় যে এজন বিধায়কক 60খন সমষ্টিত ভোটৰ কটাৰ দায়িত্ব দিছে। ভোট কোনোবাই কাটিব পাৰে নেকি?
গণতন্ত্ৰত এই অধিকাৰ কাৰণ আনকি ইলেকশ্যন কমিশ্যনৰো এই অধিকাৰ কাৰোবাৰ নাম যদি উঠা নাই নামটো উঠাব পাৰে মৰা মানুহৰ নামটো কাটা যাব মৰা মানুহে কেনেকৈ ভোট দিব মৰা মানুহেতো ভোট দিব নোৱাৰে তেখেতে কৈছে 60টা সমষ্টিত বিধায়কক এই কি অশোক সিংহালক ভোট কাটাৰ দায়িত্ব দিছে মোক কেনেকৈ ভোটটো কাটিম ভাই মোক বুজাই দিয়কচোন কিন্তু কিবা কেক কাটিব লাগে নেকি যে মানে মই ভোটটো কাটিব পাৰিম এখন তেখেতে যি টি কথা কৈ থাকে য'তে ত'তে কৈ থাকে আৰু যি টি বিষয়ক লৈ কৈ থাকে তেখেতৰ কথাত বেছি গুৰুত্ব নিদিয়াটো ভাল জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ গৰিমা গাৰ্গৰ আগশাৰীৰ অভিজ্ঞ অধিবক্তা লৈ বিশেষ অধিবক্তাৰ দল গঠনৰ লগতে বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ আবেদন কৰিছে জুবিন গাৰ্গৰ পৰিয়ালে মুখ্যমন্ত্ৰীলৈ লিখিছে এখন চিঠি জুবিন হত্যাত অভিযুক্তসকলে আগশাৰীৰ অভিজ্ঞ অধিবক্তা নিয়োগ কৰা জুবিনৰ ন্যায় লাভক লৈও চিন্তিত হৈ পৰিছে গৰিমা গাৰ্গৰ লগতে পৰিয়ালবৰ্গ সেয়ে জুবিনৰ ন্যায়ৰ বাবে চৰকাৰী পক্ষটো অধিক শক্তিশালী আৰু অভিজ্ঞ অধিবক্তাৰ দল নিয়োগ কৰিবলৈ পত্ৰ যোগে মুখ্যমন্ত্ৰীক আবেদন জনাইছে জুবিনৰ পৰিয়ালে লগতে ন্যায়িক ব্যৱস্থা ক্ষিপ্ৰতৰ কৰাৰ বাবে বিশেষ আদালতৰো ব্যৱস্থা কৰাৰ আহ্বান জনালে মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ লগতে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ এই চিঠিখন প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ এখন বিশেষ চিঠি মুখ্যমন্ত্ৰীলৈ লিখিছে জুবিন গাৰ্গৰ পত্নী জুবিন গাৰ্গৰ ভগ্নী আৰু খুৰাকে আৰু ইয়াত কথাখিনি উল্লেখ কৰিছে বিশেষকৈ বিশেষ আদালতৰ আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ এখনি চিঠি এখনি পত্ৰ আগশাৰীৰ অভিজ্ঞ অধিবক্তা লৈ বিশেষ অধিবক্তাৰ দল গঠন কৰিবলৈ বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ আবেদন জনাই জুবিন গাৰ্গৰ পৰিয়ালে মুখ্যমন্ত্ৰীলৈ লিখিছে চিঠিখন জুবিন হত্যাত অভিযুক্তসকল তেওঁলোকে আগশাৰীৰ অভিজ্ঞ অধিবক্তা নিয়োগ কৰিছে আৰু জুবিনৰ ন্যায় লাভক লৈও চিন্তিত হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ লগতে তেওঁৰ পৰিয়ালৰ লোক সেয়েহে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চৰকাৰী পক্ষটো অধিক শক্তিশালী আৰু অভিজ্ঞ অধিবক্তাৰ দল নিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰীক কৰিছে আবেদন আৰু ইফালে বিশেষ আদালতৰ ব্যৱস্থা কৰি জুবিন গাৰ্গক ন্যায় দিব লাগে এই দাবী কৰিছে আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই জুবিন হত্যাৰ গোচৰৰ অভিযুক্ত বাহিৰৰ অধিবক্তা নিয়োগ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আসুৰ মুখ্য উপদেষ্টা গৰাকীৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে জ্যেষ্ঠ তথা অভিজ্ঞ শক্তিশালী অধিবক্তাৰ দল নিয়োগ কৰি ন্যায়িক ব্যৱস্থাটো ত্বৰান্বিত কৰাৰ দাবী সমুজ্জ্বল ভট্টাচাৰ্যৰ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব এইটো অসমৰ ৰাইজৰ ছাত্ৰ সন্থাৰ আমাৰ দাবী আৰু ইতিমধ্যে SITয়ে তেওঁলোকৰ চাৰ্জশ্বিট আদালতত জমা দিছে চাৰ্জশ্বিটত জুবিন গাৰ্গক হত্যা কৰা হ'ব বুলি স্পষ্টভাৱে প্ৰকাশ পাইছে এতিয়া আমি দেখিছোঁ যে যিসকল অভিযুক্ত তেওঁলোকে অসমৰ বাহিৰৰ অধিবক্তা ইয়ালৈ লৈ আহিছে গতিকে এতিয়া আমাৰ কৰণীয় কাম কি কৰণীয় কামৰ ভিতৰত প্ৰথম অসম চৰকাৰে এখন বিশেষ আদালত স্থাপন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু সেইকাৰণে অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰি সোনকালে যাতে এখন স্পেচিয়েল কোৰ্ট এখন যদি বিশেষ আদালত কৰে তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে দ্বিতীয় যিহেতু অভিযুক্তসকলে বাহিৰৰ পৰা উকিল লৈ আহিছে গতিকে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হৈও ভাল উকিল লাগিব আৰু তাৰ কাৰণে অসম চৰকাৰে অভিজ্ঞ জ্যেষ্ঠ অধিবক্তাৰ এটা দলক স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে নিযুক্তি দিব লাগে আৰু তেনে কৰিলে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হৈ আইনী বিষয়টো ত্বৰান্বিত কৰিব পৰা যাব আৰু জুবিন গাৰ্গৰ সপক্ষে বলিষ্ঠভাৱে আইনী যুঁজখনক আমি আগবাঢ়িব পাৰিম আৰু হত্যাকাৰী তেতিয়া শাস্তিমূলক শাস্তি পাব এই কথাটো আমি আশ্বস্ত হ'ব পাৰিম গতিকে আজিৰ তাৰিখত দুটা কথা একদম স্পষ্ট আইনী ব্যৱস্থাটো ত্বৰান্বিত কৰিব লাগে তাৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে আমি স্পেচিয়েল কোৰ্ট পাতিম স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিম কিন্তু ইতিমধ্যে কিন্তু অভিযুক্তসকলে বাহিৰৰ পৰা উকিল আনিলে গতিকে ন্যায়িক ব্যৱস্থাটো ত্বৰান্বিত কৰিবলৈ দুটা ক্ষীপ্ৰ ব্যৱস্থাৰ প্ৰয়োজন এক অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগত কথা বতৰা পাতি সোনকালে স্পেচিয়েল কোৰ্টখন পতাৰ ব্যৱস্থা কৰিব লাগে দুই যিহেতু বাহিৰৰ উকিল অভিযুক্তসকলে আনিলে গতিকে অসম চৰকাৰে অভিজ্ঞ আৰু জ্যেষ্ঠ অধিবক্তাৰ এটা দল গঠন কৰিব লাগে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে যাতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পায় আৰু প্ৰতিজন হত্যাকাৰীয়ে কঠোৰ শাস্তি পায়
হেপাহৰ ভোগালী বিহুটিলৈ মাজত মাথো কেইটামান দিন বাকী আছে সমগ্ৰ ৰাজ্যতে ভোগালী বিহুৰ ব্যাপক আয়োজন আৰম্ভ হৈ গৈছে মেজি সজা ভেলাঘৰ নিৰ্মাণত ব্যস্ত এতিয়া প্ৰতিজন ধেমাজিৰ হাতীপৰা গাঁৱতো মাঘ বিহুৰ ব্যাপক আয়োজন ইতিমধ্যে হাতীপৰা গাঁৱৰ কিশোৰ চেমনীয়াসকলে কেৱল নৰা আৰু বাঁহেৰে অসমীয়াৰ পৰম্পৰাগত ভেলাঘৰ সাজি উলিয়াইছে কিশোৰ চেমনীয়াসকলে গাঁৱৰ প্ৰতি ঘৰৰ পৰা বাঁহ আৰু কাঠ সংগ্ৰহ কৰিছে পথাৰৰ পৰা নৰা কাটি অনা আতুম টুকাৰিকৈ ভেলাঘৰবোৰ নিৰ্মাণ কৰা এই দৃশ্য দেখুৱাইছো আৰু একে সময়তে মেজি নিৰ্মাণৰ বাবে গছ কাটি আনি ভাগে ভাগে খৰি ফালি সাজু কৰিছে কিশোৰ চেমনীয়াসকলে এই ক্ষেত্ৰত গাঁৱৰ জ্যেষ্ঠসকলে উৎসাহী কৰিছে তেওঁলোকক সহযোগিতা আগবঢ়াইছে উৰুকাৰ নিশা যে সম্প্ৰীতিৰ এসাজৰ বাবে এনেদৰে সাজু হৈছে হাতীপৰা গাঁৱৰ ৰাইজ তথা কিশোৰ চেমনীয়াসকল সেই দৃশ্য দেখা গৈছে এনেকৈ হয় সমুখত হেপাহৰ ভোগালী আৰু ভোগালী বিহুক লৈ ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰস্তুতি ব্যতিক্ৰম নহয় ধেমাজিৰ বাটঘৰীয়াৰ এই হাতীপৰা গাঁওবাসীও আৰু হাতীপৰা গাঁৱৰ এটা পৰিৱেশ দেখুৱাব গৈছোঁ আৰু তেওঁলোকে পৰম্পৰা ৰক্ষা কৰি এই গাঁওবাসীয়ে একেলগে উৰুকাৰ নিশা এসাঁজ খোৱাৰ মানসেৰে এই তেওঁলোকৰ আজি আচলতে হৰি মন্দিৰৰ কাষতে তেওঁলোকে ইয়াতে ব্যৱস্থা কৰিছে আৰু আমি দেখুৱাইছোঁ গাঁৱৰ চেমনীয়াসকলৰ বা সমান্তৰালভাৱে কিন্তু তেওঁলোকৰ বয়োজ্যেষ্ঠসকলেও কিন্তু তেওঁলোকক এই খৰি ফলা বা ভেলাঘৰ নিৰ্মাণত তেওঁলোকক সহযোগ কৰিছে কোনো ধৰণৰ প্ৰতিযোগিতাৰ আচলতে ভেলাঘৰৰ আৰ্হি সদৃশ যিসমূহ প্ৰতিযোগিতা চলে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তাৰ পৰিৱৰ্তে কিন্তু তেওঁলোকে পৰম্পৰাগত ভেলাঘৰ সাজিছে এচলীয়াকৈ আৰু এই ভেলাঘৰ তেওঁলোকৰ প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত আপোনালোকৰ যিসকল কণ কণ আচলতে আপোনালোকৰ শিশু আছে বা চেমনীয়াসকল দেখিছোঁ ইয়াতে ভেলাঘৰ আছে আপোনালোকে ইয়াত লাগি আছে কেনেধৰণে গাঁওবাসী আপোনালোকে এই ভেলাঘৰ নিৰ্মাণ বিশেষকৈ ভোজ ভাত কেনেধৰণে খাই আহিছে ভালকৈ চলে আৰু ইয়াত প্ৰত্যেক বছৰে জ্যেষ্ঠবিলাক ল'ৰা ছোৱালীবিলাক লগ খায় প্ৰত্যেক বছৰে এনেকৈ মানুহ আৰু এই ভেলাঘৰটো আপোনালোকে যি ধৰণে কিছুমানে ধৰক বিভিন্ন আৰ্হি লয় তাৰ পৰিৱৰ্তে আপোনালোক পৰম্পৰাগত এচলীয়া ভেলাঘৰে বনাইছে কিন্তু হয় হয় পৰম্পৰাভাগে বনাইছোঁ আৰু কিমান মানুহ আছে 40 ঘৰমান একেলগে খাব আৰু ইয়াত কি কেনেধৰণৰ আয়োজন চলিব নিশা ভাগলৈ কেনেধৰণে হ'ব আপোনালোকে ইয়াতে নিশা এনেকৈ খানাটো চলিব বিহু চলিব ভেলাঘৰ থকা কাৰ্যসূচী আৰম্ভ হ'ব নেকি উকানিখন বা হৈ যাব এই থাকে বাৰু এতিয়া থাকিবই ঘৰ সম্পূৰ্ণ হৈছেগৈ আৰু হৈছেগৈ আৰু খৰি কেনেধৰণে যোগাৰ কৰিছে খৰিটো এনেকৈ নিজে কাটি আনি ল'ৰাবিলাকে ঘৰৰ পৰাই প্ৰত্যেক ঘৰৰ পৰাই সংগ্ৰহ কৰিছে আমি এই পৰিৱেশটো দেখুৱাইছোঁ গাঁৱৰ বয়োজ্যেষ্ঠসকলেও ইয়াতে সহযোগ কৰিছে আৰু কেইজনমান চেমনীয়া আছে আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম তেওঁলোকে যিটো অতি উৎসাহেৰে এই কামত তেওঁলোকে লাগি আছে আৰু ভাইটি তোমাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে তোমালোকৰ ইয়াতে বিহুখন কেনেধৰণে হ'ব ইয়াতে আমাৰ ইয়াত বিহুখন ভালদৰে হ'ব আমি এতিয়া ঘৰ বনাই ভেলাঘৰৰ কাৰণে নৰা কাটি কেনে বেৰ নিৰ্মাণ কৰি আছোঁ আৰু খৰি ফালি আছে জ্যেষ্ঠসকলে আমি এনেকৈ প্ৰতি বছৰে পালন কৰি যাওঁ আৰু পালন কৰিও যাম সমাগত হেপাহৰ ভোগালী আৰু ভোগালীৰ বাবে এতিয়া ৰাজ্যজুৰি এনেকৈ দেখা গৈছে ব্যাপক ব্যস্ততা আমি নলবাৰীৰ দৃশ্য দেখুৱাম নলবাৰীৰ সন্ধেলি মাকৰা পাৰত ভোগালী বিহুৰ ইয়াত ব্যাপক আয়োজন কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ সাজিছে গাঁওবাসীয়ে সন্ধেলি মাকৰাপাৰাৰ গাঁওখনৰ এয়া ডেকা যুৱকসকলে দিনে ৰাতিয়ে কষ্ট কৰি কেইবাটাও মেজি সজাৰ উপৰিও সাজি উলিয়াইছে কাৰেংঘৰৰ আৰ্হিৰে এটা আকৰ্ষণীয় ভেলাঘৰ কেৱল কাৰেংঘৰ আৰ্হিৰ ভেলাঘৰটোৱেই নহয় অসমৰ হিয়াৰমঠো জুবিন গাৰ্গৰ গীটাৰো সাজু কৰি তুলিছে ইপিনে ভোগালী উৎসৱৰ বাবে গাঁওখনৰ সৰু ডাঙৰ সকলো ল'ৰা ছোৱালীয়ে বিহু নাচি আনন্দত মতলীয়া হোৱা দেখা গৈছে উৰুকাৰ দিনা সকলোৱে ওলাই আহি এই কাৰেংঘৰ ভেলাঘৰৰ আৰ্হিত যি কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰা হৈছে তাৰ বাকৰিতে খাব লগে ভাগে এসাঁজ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাজু হৈছে প্ৰতিগৰাকী চহা অসমীয়া আৰু উপস্থিত আছো এই মুহূৰ্তত আমি
যে সন্ধেলি মাকৰাবাৰত আৰু সন্ধেলি মাকৰাবাৰতো ইয়াৰ যি ৰাইজে আচলতে সকলোৱে লগ হৈ যি ভেলাঘৰ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত উপস্থিত আছো যিহেতু সন্ধেলি মাকৰাবাৰত আৰু পৰিৱেশটো দেখুৱাবলৈ আহ্বান জনাইছো কাৰেংঘৰৰ আৰ্হিত আচলতে ভেলাঘৰ সাজি উলিয়াইছে আৰু যিহেতু ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু এই সুন্দৰভাৱে আচলতে ইয়াত ভেলাঘৰ সাজি উলিওৱা পৰিলক্ষিত হৈছে আমি গোটেইখিনি দৃশ্য দেখুৱাব বিচাৰিছো তাৰ পূৰ্বে দেখুৱাব বিচাৰিছো যে ভেলাঘৰৰ যি কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰৰ সমান্তৰালভাৱে যদিও ক'বলৈ যায় গীটাৰ সাজি উলিওৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ যি স্থানীয় যুৱকসকলে বৰ্তমানে যদিও ক'বলৈ যাওঁ ভোগালী বিহুলৈ সাজু হোৱা পৰিলক্ষিত হৈছে আৰু আমি প্ৰথমে পৰিৱেশটো দেখুৱাব বিচাৰিছো আৰু ভেলাঘৰৰ বাকৰিত বৰ্তমান মুহূৰ্তত সকলোৱে আচলতে বিহু নাম কোৱা পৰিলক্ষিত হৈছে আৰু পৰিৱেশটো গোটেইখিনি দেখুৱাব বিচাৰিছো আৰু সমান্তৰালভাৱে কথা পাতিবলৈ চেষ্টা কৰিম ইয়াত বাঁহ আৰু নাৰক কিমান মান লগোৱা হৈছে কিমান দিন ধৰি আপোনালোকৰ এই প্ৰস্তুতি প্ৰথম প্ৰতি বছৰৰ দৰে এইবাৰো আমি মাকৰাবাৰ নৱপ্ৰজন্মৰ উদ্যোগত কাৰেংঘৰ প্ৰস্তুত কৰিছো আচলতে আমাৰ এমাহ ধৰা প্ৰচেষ্টা এমাহত আমি ৰং যিহেতু নৰা কটা বিভিন্ন বাঁহ কটা এনেকুৱা অনুষ্ঠান কাৰেংঘৰ আমি প্ৰস্তুত কৰিছো এমাহ ধৰি কিমান মান এমাহ লাগিছে বাঁহ কিমান মান লগোৱা হৈছে বাঁহ আমাৰ 50-60 মান লগা হৈছে বৰ্তমান সম্পূৰ্ণ হৈছে বৰ্তমান সম্পূৰ্ণ নাই প্ৰায় সম্পূৰ্ণ সমান্তৰালভাৱে যদি ক'বলৈ যাওঁ কাষত গীটাৰ সাজি উলিয়াইছে নিশ্চিতভাৱে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে জুবিন গাৰ্গ বিহীন প্ৰথমটো বিহু তথাপিও অসমীয়া ৰাইজৰ মাজত সিমান উল্লাহ নাই তথাপিও এইবাৰ আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই গীটাৰ প্ৰস্তুত কৰি তুলিছো ইয়াত আৰু অন্য কিবা কাৰ্যসূচী ৰখা হৈছে অন্য আমাৰ গায়ক আছে উচ্চুত পৰাণ নিশ্চিতভাৱে সকলোৰে সেমেকা মন যদিও প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত নাই তাৰ মাজতে কিন্তু প্ৰতিগৰাকী অসমীয়া এনেদৰে ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি চলাইছে পাকঘৰৰ সমান্তৰালভাৱে যদি ক'বলৈ যাওঁ পথাৰত মেজি বনোৱা পৰিলক্ষিত হৈছে ভেলাঘৰ সাজি ওলোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্ন আচলতে এই প্ৰান্তৰ যুৱকসকল আছে মই কথা পাতিম আপোনাৰ ওচৰলৈ আহিছো কি ক'ব আপোনালোকৰ ইতিমধ্যে ভেলাঘৰ প্ৰায় সম্পূৰ্ণ সাজু হৈ উঠিছে কেনেধৰণে বিহুক উদযাপনৰ বাবে সাজু হৈছে উন্নত বিহু আমাৰ প্ৰতি বছৰে আমি বিহু পালন কৰোঁ ভোগালী বিহু আমাৰ এক অতি ঐতিহ্যমণ্ডিত বিহু এইটো আমি পালন কৰা কৰ্তব্য গতিকে আমিও এই বিহুটোক এক সুনাম কঢ়িয়াই আনিবৰ বাবে আমাৰ ঠাইখিনিৰ আমি এক কাৰেংঘৰৰ সদৃশ এক ভেলাঘৰ নিৰ্মাণ কৰিছোঁ আৰু এই ভালদৰে এই যা যোগাৰ আমি চলাইছোঁ বিহুৰো সকলোবোৰ ইয়াত হ'ব আৰু আপোনাৰ ইয়াত কাৰ্যসূচী আছে 12 তাৰিখে আছে আপোনাৰ ইয়াত এক সাংস্কৃতিক অনুষ্ঠান হ'ব তাত আছে আমাৰ গায়ক অচ্যুত প্ৰধান আৰু লগতে তাতে ইয়াত বহুতো পৰম্পৰা খেল অনুষ্ঠিত কৰা হ'ব যেনেকৈ হাঁহ ধৰা এইবিলাক খেল আজিৰ দিনত নোহোৱাই হৈ গৈছে গতিকে আমি সেইবিলাক ধৰি ৰখাৰ চেষ্টা কৰিছোঁ এক প্ৰয়াস আজি যান্ত্ৰিকতা যুগত এইবিলাক নোহোৱা হৈ পৰিছে গতিকে সেই বস্তুখিনি আমি এক তাৰমানে ধৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছোঁ আজিৰে পৰা বন্ধ ভোগালীৰ পৰম্পৰাৰ নামত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৎস্য চিকাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনাৰ যোগেদি ভোগালীৰ পৰম্পৰাৰ নামত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিলত মৎস্য চিকাৰৰ নিষেধাজ্ঞা জাৰি কৰিছে ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতে তৎপৰ হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ জিলা প্ৰশাসন গোলাঘাট জিলা আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ উপস্থিতিত স্থানীয় লোকৰ লগত এলানি বৈঠকত মিলিত হয় কাজিৰঙা কৰ্তৃপক্ষ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলৰ বিলসমূহত এটা সময়ত মৎস্য চিকাৰ কৰা হৈছিল কিন্তু সেই বিলবিলাক ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত এলেকাৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে এনে কাৰ্য সম্পূৰ্ণ এতিয়া অবৈধ এই ক্ষেত্ৰত ন্যায়ালয়ৰ কঠোৰভাৱে নিৰ্দেশ পালন কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্ভুক্ত বিল জলাশয়ত মৎস্য চিকাৰ বাৰণ কৰা হৈছে তাৰ পূৰ্বে প্ৰশাসনে বিএনএছৰ 163 ধাৰা অধীনত সতৰ্কতা জাৰি কৰি তাৰ উপৰিও জনসজাগতাৰো ব্যৱস্থা কৰিছে আমাৰ যেহেতু এটো অনাৰেবল কোৰ্টৰ অৰ্ডাৰ বা আমাৰ হেৰিখিনি তো আমিও মানে ট্ৰেডিশনেল ফিশিং যদিও কৰোঁ বাট আমি পাৰ্কৰ ভিতৰত যেটো আমাৰ পাৰ্কৰ বিলছ আছে ইয়াতে নকৰোঁ বাট আমাক ৰিকুৱেষ্ট কৰিছে কি আপোনালোকেও আমাৰ গাঁৱত বা হেৰিত এৱেৰনেছ কৰক তো আমি এতিয়া নেক্সট 2-3 দিন আৰু ইয়াতে আৰু আপোনালোকৰ থ্ৰু আমি সেই এৱেৰনেছ কৰিব বিচাৰিছোঁ কি হেতু আমাৰ এতিয়া জীৱ জন্তুৰ কাৰণে হেতু আমাৰ ৰক্ষা কৰিব লাগিব মই হেতু যেনেকুৱা ক'ব বিচাৰিছোঁ কি এইখিনি আমাৰ এটা ব্ৰিডিং গ্ৰাউণ্ড ফিছৰ কাৰণে গোটেই কাণ্ট্ৰিৰ কাৰণে গোটেই অসমৰ কাৰণে তো এইখিনিৰ কাৰণে আমি হেতু যে এইটো প্ৰটেকশ্যন দিব লাগে ইয়াৰ ওপৰত আমি সক্ষম থাকিম বিধায়ক অখিল গগৈক প্ৰত্যুত্তৰ দিছে মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈৰ কথাৰ কোনো লেকাম নাই আৰু লগতে অখিল গগৈয়ে পুৱা এটা কথা কয় ৰাতি হলে আন এটা কথা কয় বুলিও ক'লে কটাক্ষ কৰিলে মন্ত্ৰীগৰাকীয়ে অখিল গগৈৰ কথাত গুৰুত্ব দিয়াটো ভুল বুলিও ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই
অখিল গগৈ ডাঙৰীয়াই কিমান কথা কৈ থাকে সঁচাই মিছাই তেখেতৰ কথা কিবা লাগবান আছে নেকি অখিল গগৈ ডাঙৰীয়াই ৰাতিপুৱা এটা কথা কয় আবেলি এটা বদলাই দিয়ে গতিকে তেখেতৰ কথা কিমান গুৰুত্ব দিব লগা আছে বুলি মই নাভাবোঁ অখিল গগৈ ডাঙৰীয়াই কিমান কথা কৈ থাকে সঁচাই মিছাই তেখেতৰ কথা কিবা লাগবান আছে নেকি অখিল গগৈ ডাঙৰীয়াই ৰাতিপুৱা এটা কথা কয় আবেলি এটা বদলাই দিয়ে গতিকে তেখেতৰ কথা কিমান গুৰুত্ব দিব লগা আছে বুলি মই নাভাবোঁ আৰু ভোটাৰ নাম কৰ্তনৰ অভিযোগ সন্দৰ্ভত অখিল গগৈক প্ৰত্যুত্তৰ দিছে মন্ত্ৰী অশোক সিংহালেও অখিল গগৈৰ অভিযোগক অবান্তৰ আখ্যা দিছে মন্ত্ৰীগৰাকীয়ে ভোটাৰ নাম কৰ্তন কৰাৰ কাৰোৰে ক্ষমতা নাই বুলিও ক'লে মন্ত্ৰী অশোক সিংহালে লগতে প্ৰশ্ন ভোটাৰৰ নাম কৰ্তন কৰাটো কি জন্মদিনৰ কেক কটা কামৰ দৰে নেকি বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ দিলীপ শইকীয়াই নিৰ্দেশনা দিয়া বুলি অভিযোগ উত্থাপন কৰিছিল বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধেও কৰিছিল কিছু মন্তব্য আপোনালোকে অখিল গগৈ ডাঙৰীয়াৰ কথাত বিশ্বাস কৰে নেকি মোক কওকচোন বিশ্বাস নকৰোঁ কাৰণে আপোনাক সুধিব লগা মোক এটা কথা কওক যে অশোক সিংঘালক দায়িত্ব দিছে 60খন সমষ্টিত ভোটৰ কাটিবৰ এইটো কোনোবাই ক'ব মানে কৰিব পাৰে নেকি এই কামটো কওকচোন মোক বুজাওকচোন এই কেনেকুৱা কথা হ'ব লাগিব এজন বিধায়কে তেনেকৈ কথাবোৰ পাতল কৰিব নাপায় যে এজন বিধায়কক 60খন সমষ্টিত ভোটৰ কটাৰ দায়িত্ব দিছে ভোট কোনোবাই কাটিব পাৰে নেকি গণতন্ত্ৰত এই অধিকাৰ কাৰণ আনকি ইলেকশ্যন কমিশ্যনৰে অধিকাৰ কাৰোবাৰ নাম যদি উঠা নাই নামটো উঠাব পাৰে মৰা মানুহৰ নামটো কাটা যাব মৰা মানুহে কেনেকৈ ভোট দিব মৰা মানুহেতো ভোট দিব নোৱাৰে তেখেতে কৈছে 60টা সমষ্টিত বিধায়কক এই কি অশোক সিংঘালক ভোট কাটাৰ দায়িত্ব দিছে মোক কেনেকৈ ভোটটো কাটিম ভাই মোক বুজাই দিয়ক কিন্তু কিবা কেক কাটিব লাগে নেকি যে মানে মই ভোটটো কাটিব পাৰিম একো নহয় তেখেতে যি টি কথা কৈ থাকে য'তে ত'তে কৈ থাকে আৰু যি টি বিষয়ক লৈ কৈ থাকে তেখেতৰ কথাত বেছি গুৰুত্ব নিদিয়াটো ভাল বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটৰ তালিকাৰ পৰা কৰ্তন কৰাৰ নিৰ্দেশনা দিলীপ শইকীয়াই দিছে ডিব্ৰুগড়ত সংবাদমেলযোগে অখিল গগৈ আনিছিলে বিস্ফোৰক অভিযোগ বিজেপি নেতাৰ সৈতে দিলীপ শইকীয়াই কৰা ভিডিঅ' কনফাৰেন্সত হোৱা কথা বতৰাৰ বিষয়ে হেনো জানিবলৈ পালে অখিল গগৈয়ে বিজেপিক ভোট নিদিয়া লোকসকলৰ তথ্য 12 তাৰিখৰ ভিতৰত দিবলৈ মণ্ডল সভাপতি আৰু অন্যান্য লোকসকলক নিৰ্দেশনা দিয়া হৈছিল 4 জানুৱাৰীত বিজেপিৰ কেন্দ্ৰীয় নেতা এজনৰ সৈতে বহি থাকোঁতে হোৱা ভিডিঅ' কনফাৰেন্সত কথা বতৰাৰ বিষয়ে জানিবলৈ পাৰিলে অখিল গগৈ এইখিনি কথা মন্তব্য কৰিছে অখিল গগৈৰ অভিযোগ অশোক সিংহালে 60টা সমষ্টিৰ পৰা 10,000 বিজেপিক ভোট নিদিয়া লোকৰ নাম কৰ্তন কৰিবলৈ অভিযান আৰম্ভ কৰিছে আৰু অখিল গগৈৰ অভিযোগক লৈ দিলীপ শইকীয়াই প্ৰতিক্ৰিয়া দিছে অখিল গগৈৰ বক্তব্য সম্পূৰ্ণ ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই সংবাদ শিৰোনামত থাকিবলৈ আৰু জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ অভিযোগ উত্থাপন কৰিছে অখিল গগৈ বুলি ক'লে দিলীপ শইকীয়াই কয় যে বিজেপি দল স্বচ্ছতা আৰু নীতিগত ৰাজনীতিত বিশ্বাসী এইধৰণে প্ৰতিক্ৰিয়া দিছে কিন্তু অখিল গগৈৰ যি মন্তব্য যে অশোক সিংহালক কোৱা হৈছে অশোক সিংহালে আগভাগ লৈছে এই ধৰণৰ অভিযোগ অশোক সিংহালৰ বিৰুদ্ধে আনিছিলে অখিল গগৈ কি কৈছিল এই মুহূৰ্তত আগবঢ়াম একদম স্পষ্ট ৰূপত মোৰ নিজৰ কাণত এতিয়াও বাজি আছে দিলীপ শইকীয়াৰ মাতটোৰ সৈতে যে দিলীপ শইকীয়াই স্পষ্ট ৰূপত 4 জানুৱাৰীৰ সন্ধিয়া 8 বজাৰ ভিডিঅ' কনফাৰেন্সত তেওঁলোকৰ দলৰ সভাপতি জিলা সভাপতি আৰু এমএলএ বিলাকৰ ভিডিঅ' কনফাৰেন্সত অশোক সিংঘালক 60টা বিধানসভা সমষ্টিত বিজেপিক ভোট নিদিয়া ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া ভোটাৰসকলৰ নাম কাটিবলৈ দায়িত্ব অৰ্পণ কৰা বুলি স্পষ্টকৈ কৈছে আৰু বাকী মন্ত্ৰী এমএলএ জিলা সভাপতি বিজেপিৰ জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিসকলক অহা 12 তাৰিখৰ ভিতৰত বুথ ভিত্তিক তালিকা বিজেপিক ভোট নিদিয়া মানুহৰ তালিকা দিবলৈ আৰু তেওঁলোকৰ নাম যাতে কৰ্তন কৰিব পাৰে তাৰ কাৰণে 12 তাৰিখৰ ভিতৰত তালিকা দিবলৈ নিৰ্দেশ দিছে আৰু বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ নিৰ্দেশনা দিলীপ শইকীয়াই দিছে ডিব্ৰুগড়ত সংবাদমেলযোগে অখিল গগৈয়ে যি বিস্ফোৰক মন্তব্য আনিছিল বিজেপি নেতাৰ সৈতে দিলীপ শইকীয়াই কৰা
ভিডিঅ' কনফাৰেন্সিঙত হোৱা কথা বতৰাৰ বিষয়ে হেনো জানিবলৈ পাইছিল অখিল গগৈ এই মন্তব্য কৰিছিল তাৰপিছত অখিল গগৈৰ অভিযোগক লৈ দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ বক্তব্য সম্পূৰ্ণ ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এই ধৰণে ক'লে দিলীপ শইকীয়াই সংবাদ শিৰোনামত থাকিবলৈ আৰু জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ এই অভিযোগ উত্থাপন কৰিছে অখিল গগৈ দিলীপ শইকীয়াই কয় যে বিজেপি দল স্বচ্ছতা আৰু নীতিগত ৰাজনীতিত বিশ্বাসী বিজেপি দল কোনো ধৰণৰ অনৈতিক কাম কাজৰ সৈতে জড়িত নহয় বুলিও ক'লে আৰু প্ৰমাণ আছে যদি অখিল গগৈ দাঙি ধৰক বুলি প্ৰত্যাহ্বান দিলীপ শইকীয়াৰ গোটেই বিষয়টো অখিল গগৈ ডাঙৰীয়াই তুষ্টিকৰণৰ ৰাজনীতিৰ দিশে লৈ যাবলৈ প্ৰয়াস কৰিছে সেই তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতিৰ যিটো বিননি ভোট বেংকৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে তুষ্টিকৰণৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে এজন নেতাৰ ক্ৰেডিবিলিটি নিশ্চয় থাকিব যদি নেতাজনে শুদ্ধ সত্য কথা কয় অখিল গগৈ ডাঙৰীয়াৰ যিটো আমাৰ প্ৰেছ মিটৰ কথা কৈছে ভিডিঅ' কনফাৰেন্সৰ কথা যিটো কৈছে সেয়া সম্পূৰ্ণ বিভ্ৰান্তিকৰ আৰু প্ৰৰোচনামূলক লগতে সত্যৰ কোনো ইয়াত লেখমানো স্থান নাই মইতো অখিল গগৈ ডাঙৰীয়াৰ লগত বিজেপিৰ বুথৰ সভাপতি এজনেও কথা নাপাতে গতিকে এইটোও এটা সম্পূৰ্ণ মিথ্যাচাৰ তথাপিও মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়াই নিজৰ যিটো ইণ্ডিয়া এলায়েন্স তাতেই তেওঁ বিশ্বসনীয়তা হেৰাইছে তেওঁক ইণ্ডিয়া এলায়েন্সৰ কোনো এজন নেতাই বিশ্বাসত নলয় সেই ক্ষেত্ৰত তেখেতক অসমৰ ৰাইজে বিশ্বাসত ল'ব বুলি মোৰ মনে নধৰে আৰু এই ধৰণে প্ৰতিক্ৰিয়া দিছে দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া আৰু অখিল গগৈৰ যিটো অভিযোগ গুৰুতৰ অভিযোগ তাৰ প্ৰতিক্ৰিয়া দিছে ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু লগতে প্ৰতিক্ৰিয়া দিছে মন্ত্ৰী অশোক সিংহালে অখিল গগৈৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া বিজেপিক ভোট নিদিয়া লোকৰ নাম কৰ্তনৰ নিৰ্দেশনা দিয়াৰ বিষয়টো দিলীপ শইকীয়াৰ বিৰুদ্ধে অখিল গগৈ যি গুৰুতৰ অভিযোগ আনিছে মুখ্যমন্ত্ৰীয়ে কিছু মন্তব্য কৰিছে শুনক কালি ছাৰ অখিল গগৈ গুৰুতৰ অভিযোগ আনিছিল আৰু লাইভ চাবলৈ আপোনাক আহ্বান জনাইছিল মইতো অখিল গগৈৰ লাইভ সদায় চাওঁ হাতিটা সমষ্টিত ভোটাৰ কৰ্তনৰ সন্দৰ্ভত কালি ৰাতি মই অখিল গগৈৰ লাইভ চাইছোঁ দিনটো মোৰ বহুত ভাগৰ লাগি আছিলে কালি মই ৰাতিপুৱা ৱাল ৰাইটিং তাৰপিছত মই গ'লোঁ আপোনাৰ মঙলদৈ তাৰপিছত গ'লোঁ মই সৰু পথাৰত প্ৰায় 7টামান অনুষ্ঠানত ভাগ ল'লোঁ তাৰ পৰা মই গাড়ী দিয়াকৈ ৰাতি গ'লোঁ কলিয়াবৰ 2-3টা অনুষ্ঠান গতিকে গা পা ধুয়ে প্ৰথম মই অখিল গগৈৰ অনুষ্ঠানটোৱে শুনিছোঁ আৰু অখিল গগৈৰ অনুষ্ঠানটো শুনিলে ৰাতি ধুনীয়াকৈ টোপনি আহে মইতো অখিল গগৈ কোনোবা দিনা লাইভ আৰু প্ৰেছ কনফাৰেন্স নকৰিলে মই বেয়া পাওঁ মই পীযুষক কওঁ যে খবৰ লতাৰ গা বেয়া নেকি গতিকে তেওঁ লাইভ আৰু কৰিব আৰু আপোনালোকেও শুনিব স্বাস্থ্য ভাল হ'ব কমেণ্টবিলাকো চাই থাকে আৰু যোনে কমেণ্ট দিয়ে তাৰ ওপৰতো কমেণ্ট দিয়ে ফেচবুকত ধৰক মই লাইভ কৰিলোঁ মোক কমেণ্ট দিলে মানুহে অখিল গগৈ কমেণ্টৰ ওপৰত কমেণ্ট দিয়ে বহুত ভাল লাগে অৱশেষত আৰক্ষীৰ জালত পৰিল পলায়ন কৰা আছামী বগৰীবাৰীৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিছে কুখ্যাত ড্ৰাগছ মাফিয়া বিলাসীপাৰা থানাৰ পৰা পলায়ন কৰিছিল সেই ড্ৰাগছ মাফিয়াটোৱে লকআপৰ পৰাই পলায়ন কৰিছিলে জাকিৰ হুছেইন নামৰ আছামীটোৱে অৱশেষত আকৌ এবাৰ গ্ৰেপ্তাৰ কৰা হৈছে পূৰ্বে নয়াহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জাকিৰ হুছেইনক কিন্তু থানাৰ পৰাই দিছিল পলাই আৰু অৱশেষত আৰক্ষীৰ পুনৰবাৰ জালত পৰিছে পলায়ন কৰা আছামী বগৰীবাৰীৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিছে কুখ্যাত ড্ৰাগছ মাফিয়া বিলাসীপাৰা থানাৰ পৰা পলায়ন কৰা এই ড্ৰাগছ মাফিয়াটো জাকিৰ হুছেইন লকআপৰ পৰাই পলায়ন কৰিছিল জাকিৰ হুছেইনে লংকাৰ পুৰণা কাকিত ভস্মীভূত হৈছে খেৰভৰ্তি বাহন চলন্ত অৱস্থাতে খেৰভৰ্তি বাহনত লাগিল জুই বৈদ্যুতিক তাৰত লাগি বাহনখনত মুহূৰ্ততে জুই লাগি যায় অত্যাধিক খেৰ কঢ়িয়াই নিয়াৰ ফলতে ঘটিলে অঘটন সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাহনখনৰ চালক লংকাৰ পুৰণা কাকিত ভস্মীভূত খেৰভৰ্তি বাহন চলন্ত অৱস্থাতে খেৰভৰ্তি বাহনত জুই লাগে খেৰ লৈ আহিছিলে নেকি খেৰ লৈ আহিছিলে অভাৰলোড কেনেকে চলিলে
ক'ৰ পৰা আনিছিলে খেৰ ক'ৰ পৰা আনিছিলে খেৰ ক'ত নিব নগাঁও যাব জ্বলি গ'ল দাদা অলপ দিল্লীৰ বাছিখা ফয়জে ইলাহী মছজিদৰ সমীপত চলিল প্ৰশাসনৰ বুলডোজাৰ উচ্ছেদ অভিযানৰ সময়ত দুৰ্বৃত্তৰ শিলাবৰ্ষণত আহত হৈছে কেইবাগৰাকীও আৰক্ষী দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত প্ৰশাসনে চলাইছিল উচ্ছেদ উচ্চ ন্যায়ালয়ৰ আদেশ অনুযায়ী দিল্লী প্ৰশাসনে তুৰ্কমান গেটৰ ফয়জে ইলাহী মছজিদৰ ইলাহী অঞ্চলত বেদখল কৰি আছিল একাংশ লোকে তাত চলাইছিল উচ্ছেদ অভিযান মছজিদৰ সমীপৰ ৰামলীলা খেলপথাৰৰ ওচৰত অবৈধ দখল উচ্ছেদ কৰিবলৈ যাওঁতেই প্ৰশাসনৰ লোকক আক্ৰমণৰ লক্ষ্য কৰি ল'লে একাংশ উত্তেজিত জনতাই আৰক্ষী আৰু প্ৰশাসনৰ লোকলৈ শিলগুটি নিক্ষেপ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তুলিলে পৰিৱেশ আৰক্ষী আৰু প্ৰশাসনে 17খন বুলডোজাৰ ব্যৱহাৰ কৰি উচ্ছেদ আৰম্ভ কৰিছিল আৰু পুৱতি নিশাৰ পৰা চলোৱা হৈছে উচ্ছেদ অভিযান উত্তেজিত জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছো প্ৰয়োগ কৰে তুৰ্কমান গেটৰ ওচৰত শতাধিক লোক সমবেত হৈছিল য'ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছিল অৱশ্যে দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে পৰিস্থিতি পিছত নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় দিল্লী আৰক্ষীয়ে মছজিদলৈ যোৱা সকলো পথত বেৰিকেড দি চাৰিওফালৰ পৰা উচ্ছেদস্থলী ঘেৰি ৰাখে বৰ্তমান পৰিস্থিতি শান্ত যদিও এটা মৃদু উত্তেজনাই বিৰাজ কৰি আছে এতিয়াও डेमोलिशन लैंड ओनिंग एजेंसी जो है एमसीडी के साइड से हमें इंटीमेशन आया था कि पुलिस फोर्स देना है तो जैसे हमें इंटीमेशन आया था कि हम लोगों ने एरिया के लोगों को बुलाया था इनको बताया कि ये कानूनी कार्रवाई है तो इस एरिया के सारे लोगों को हमने कॉन्फ्रेंस में लिया था एंड हमें काफ़ी सपोर्ट भी मिले थे तो एमसीडी ने हमें बताया कि 6 और 7 तारीख के नाइट को हम लोग करेंगे जैसे ही एमसीडी से हमें इंटीमेशन मिला कि इस टाइम में करना है हमने अपने फोर्स मोबिलाइज किया अपने ऑफिसर्स को इधर डिप्लॉय किया उसके बाद जब डेमोलिशन स्टार्ट होने वाले थे एमसीडी की जो पैराफर्नेलिया जेसीबी और सब आने वाले थे 150 के आसपास लोग इकट्ठा हो गया और फिर इनको हमने समझाया उसमें मैक्सिमम लोग अपने घर चले गए फिर भी थोड़ा सा कम सम पीपल एक्चुअली ट्राई टू क्रिएट रक्स थोड़ा सा मतलब पत्थरबाजी भी हुआ और उसके बाद हमारा जो कंसर्न एडिशनल डीसीपीज और डीसीपी से तो अपना फोर्स लेके उनको पुशबैक किया विथ यूजिंग मिनिमम अमाउंट ऑफ फोर्स उस कार्रवाई में 5 लोगों को पुलिस वालों को माइनर इंजरीज हुआ है उनको मेडिकल किया भी है जैसे मेडिकल रिपोर्ट्स आएगा और उनके स्टेटमेंट्स रिकॉर्ड करेगा और सीसीटीवी कैमरास एनालाइज करेगा उसके बाद हम लोग ये जो प्रॉब्लम क्रिएट करने वाले लोगों के खिलाफ कानूनी कार्रवाई करेंगे डेमोलिशन देख रहे हैं ये माननीय हाई कोर्ट के आदेश पर ये डेमोलिशन हुआ है जो कि पोर्शन इंक्रोच पोर्शन था उस पर हमने डिमोलिशन करके वहाँ से इसको मुक्त कराया है जिसमें कि लगभग 36,000 स्क्वायर फीट के आसपास का एरिया था इसमें एक डायग्नोस्टिक सेंटर था और बारात घर था और इसके सराउंडिंग में पूरा 2-2 मंजिल की दीवारें थी जो कि हमें रात भर ऑपरेशन करने के बाद ये हमें इस स्थिति में पहुँच पाए हैं लगभग अभी 250 से 300 गाड़ियाँ मलबा यहाँ पड़ा हुआ है और इसको हटाने में थोड़ा समय लगेगा थोड़ा सा स्ट्रक्चर अभी भी रहता है वो हम मलबा हटाने के बाद तुरंत इसको हटा लेंगे मस्जिद का जितना एरिया उनके दस्तावेजों में था उनका एरिया मस्जिद के पास सुरक्षित है मस्जिद को बिल्कुल भी टच नहीं किया गया है মছজিদত কোনো ধৰণৰ উচ্ছেদ অভিযান হোৱা নাই মছজিদৰ যিখিনি অঞ্চল বা যিটো চৌহদ তাত কোনো ধৰণৰ উচ্ছেদ অভিযান চলা নাই কিন্তু বাকী যিখিনি ঠাইত বেদখল হৈছে দিল্লীৰ মাজনিশা ফয়জে ইলাহী মছজিদৰ সমীপৰ সেই অঞ্চলসমূহত প্ৰশাসনৰ বুলডোজাৰ চলিল উচ্ছেদ অভিযানৰ সময়ত অৱশ্যে দুৰ্বৃত্তই শিলাবৰ্ষণ কৰিছিল কিন্তু বৰ্তমান পৰিস্থিতি শান্ত বুলি ইতিমধ্যে জিলা আয়ুক্তগৰাকীয়ে জনাইছে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিয়ে জিলা প্ৰশাসনে এই ধৰণৰ উচ্ছেদ অভিযান চলায় আৰু পুৱতি নিশা অধিক তাত উত্তপ্ত কৰিবলৈ একাংশই পৰিস্থিতি চেষ্টা কৰিছিল ফয়জে ইলাহী মছজিদৰ ইলাহী অঞ্চলত বেদখল কৰি আছিল একাংশ লোকে বহুত দিনৰে পৰা ওখ ওখ এটা দেৱাল সাজি লৈছিল মছজিদৰ সমীপৰ ৰামলীলা খেলপথাৰৰ ওচৰত অবৈধ দখল কৰিবলৈ চেষ্টা কৰি আছিল আৰু দখল হৈছিল আৰু সেই দখল উচ্ছেদ কৰিছে তাত ইয়াৰ সৈতে বিদায় লম নমস্কাৰ